নমস্কাৰ বন্ধুসকল, বহুত বেছি ভাল খবৰ আহি পৰিছে ইতিমধ্যে আৰু এছএছসি ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। এইখিনি পোষ্টৰ বৰ্তমান অনলাইন চলি আছে, আপোনালোকে অনলাইনটো কৰি লওক, বহুতেই বেছি ভাল খবৰ। এছএছসি প্ৰায় 2400 পদৰ বৰ্তমান অনলাইন চলি আছে। 2 তাৰিখৰ পৰা অনলাইন চলি আছে আৰু এইখিনি পদৰ আপোনালোকৰ অনলাইন চলিব 23 তাৰিখলৈকে। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব, ssc.gov.in মাৰিও আপোনালোকে এই পোষ্টৰ বিষয়ে ভালদৰে চাব পাৰিব। এতিয়া মেইন কথাটো হ'ল, এইখিনি পোষ্টত আপোনালোকে 10 পাছ 12 পাছ বা গ্ৰেজুৱেট আপোনালোকে কোৱালিফিকেশ্যন অনুসৰি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকে গম পাইছে যে 2 তাৰিখৰ পৰা 23 তাৰিখলৈকে এইখিনি পদৰ অনলাইন চলি থাকিব আৰু আপোনালোকে এক্সাম পোনপ্ৰথমতে হ'ব। এছএছসি বৰ্তমান যিখিনি পোষ্টৰ বাবে অনলাইন চলি আছে, পোনপ্ৰথমতে এক্সাম হ'ব 24 জুলাইৰ পৰা 4 আগষ্টলৈকে এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। এতিয়া চাওক, এপ্লিকেশ্যন ফিজ কাটিব লাগিব 100 টকা। জেনেৰেল, OBC, EWS আৰু ST SC PWD কেণ্ডিডেটে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। অনলাইন চলি আছে এইখিনি পোষ্টৰ। আৰু এইখিনি পোষ্টৰ বয়সৰ কথাও ইয়াত দিয়া হৈছে যে 10 আৰু 12 পাছৰ বয়সটো ইয়াত মেইনলি উল্লেখ কৰিছে 18 বছৰৰ পৰা 27 বছৰলৈকে আৰু গ্ৰেজুৱেট লেভেলৰ 18 বছৰৰ পৰা 30 বছৰলৈকে। আৰু ইয়াত এজ ইলেকশ্যনো দিয়া হৈছে, অৰ্থাৎ ST SC 5 বছৰ, OBC 3 বছৰ আৰু জেনেৰেলে বা EWS কেটেগৰী কোনো ধৰণৰ এজ ইলেকশ্যন নাপায়, মানে 18 বছৰৰ পৰা 25 বছৰলৈকে তেনেকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। পোষ্টটোৰ নেম ইয়াত দেখুওৱা হৈছে, গম পাইছে। ভেকেঞ্চি পাই 2423টা আৰু কোৱালিফিকেশ্যন 10 to 12 পাছ বা গ্ৰেজুৱেট হ'লে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা। আৰু কেটেগৰী অনুসৰি কোনকেইটা পোষ্টত কিমান বা কাষ্ট অনুসৰি কিমান পোষ্ট আছে মন কৰিবা, যিহেতু টোটেল পোষ্টৰ সংখ্যা 2400। SCত আছে প্ৰায় 148, STত আছে 300 মানে 314টা আছে, OBCত আছে 561, URত আছে প্ৰায় 1169 আৰু ইয়াত আছে EWSত আছে 231। টোটেল প্ৰায় 2423টা পোষ্ট। আৰু এইখিনি গম পাইছে, পোনপ্ৰথমতে ৰিটেন হ'ব, তাৰপিছত স্কিল টেষ্ট, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল, তাৰপিছত শেষত ফাইনেল মেৰিট লিষ্ট। গতিকে বহুতেই বেছি ভাল খবৰ। SSC প্ৰায় 2423টা পদৰ বৰ্তমান অনলাইন চলি আছে। 100 টকা পে'মেণ্ট কৰি আপোনালোকে এইখিনি পোষ্টত অনলাইন কৰি লওক, বহুতেই বেছি ভাল খবৰ। আৰু পোষ্টৰ সংখ্যা কৈছে আৰু এইখিনি এক্সাম অনুষ্ঠিত হ'ব জুলাই মাহত। মাজত আৰু মাত্ৰ এটা মাহ আছে, এটা মাহৰ পাছতে SSC এক্সাম অনুষ্ঠিত কৰিব, যিখিনি পোষ্টৰ বৰ্তমান অনলাইন চলিছে। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ যিকোনো আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।